আজি হল শাওন মাহৰ প্ৰথমটো সোমবাৰ। এয়া হল অভয়াপুৰী শিৱপুৰ শিৱ মন্দিৰ। আজি মন্দিৰত অগণন ভক্তৰ সমাগম হৈছে। এয়া দেখিছে আপোনালোকে ইমান ভিৰ হৈছে, বহুত মানুহৰ ভিৰ হৈছে। শাওন মাহটোত শিৱৰ মাহ বুলি কোৱা হয়। শিৱ ভক্তসকলৰ বাবে এই মাহটো এটা অতি গুৰুত্বপূৰ্ণ মাহ, কাৰণ এই শিৱ মাহৰ এটা সোমবাৰতেই হেনো শিৱ বাবাৰ জন্ম হৈছিলে। সেইকাৰণে শিৱ ভক্তসকলে গোটেই শিৱ মাহটো খুব ভক্তি সহকাৰে পালন কৰে আৰু সোমবাৰে এনেকৈ সকলো মন্দিৰতে ডাঙৰকৈ শিৱ পূজা হয়। এই মাহটো শিৱ ভক্তসকলে যোনে যেনেকৈ নিজ ভক্তিৰে শক্তিৰে পূজা ভাগ দিব পাৰে দিয়ে। কোনোবাই হয়তো গোটেই শাওন মাহটো নিৰামিষ খায়, কোনোবাই উপবাসে থাকে, কোনোবাই বলবম যাত্ৰা কৰে, কোনোবাই বা ভলে বমলৈ যায়, বাবা ধামলৈ যায়। এনেকৈ নিজৰ ভক্তিৰে শক্তিৰে যোনে যেনেকৈ পাৰে তেনেকৈ পূজা অৰ্চনা আগবঢ়ায়। আজি হ'ল শাওন মাহৰ প্ৰথমটো সোমবাৰ। আজিও অগণন ভক্তৰ সমাগম হৈছে। খুবেই ভাল লাগে এনেকৈ পূজাই ভাগ দিব পাৰিলে। মনটো খুব পবিত্ৰ পবিত্ৰ হৈ যায় আৰু খুব শান্তি লাগে মনলৈ, খুব শান্তি ভাৱ আহে। কোৱা হয় ভোলে বাবা খুব দয়ালু হয়, তেওঁ ভক্তৰ মনৰ ইচ্ছা সদায় পূৰ্ণ কৰে, তেওঁ বেছি একো নিবিচাৰে। কেৱল নৈবদ্য বা বেল পাতেৰে তেওঁ পূজা ভাগ জনালেও তেওঁ সন্তুষ্ট হয়। এয়াই হ'ল শিৱৰ মহাত্ম্য। এয়া হ'ল শিৱ বাবাৰ মন্দিৰৰ লগতেই শক্তিমাৰ মন্দিৰ। কোৱা হয় বোলে শিৱক পূজা কৰি পেলাই শক্তিপীঠ এটা দৰ্শন কৰিব লাগে। কাষতে এই দুৰ্গা মা আৰু এতিয়া বৰ্তমান লক্ষ্মীমাৰ মূৰ্তি আছে, লগতে এই দুটা মন্দিৰ। আমিও শিৱ বাবাক পূজা কৰি পেলাই এই শক্তি মা দুৰ্গা মাৰ আৰু লক্ষ্মীমাৰ সেৱা জনালোঁ। ওম নমঃ শিৱায়। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কেনেকুৱা পালে জনাব। হৰ হৰ মহাদেৱ। এয়া হ'ল মন্দিৰৰ বাহিৰৰ পৰা ইয়াৰ চাৰিওফালৰ পৰিৱেশ। সৰু সুৰাকৈ দোকান কেইখনমানো বহিছে আৰু ভক্তৰ বহুত দীঘলীয়া লাইন হৈছে। এয়া চাওক, আৰু অগণন ভক্ত আহিয়ে আছে, কোনোবাই বা দি গৈ আছে, কোনোবা আহি আছে। আমিও খুব ৰাতিপুৱাই আহিছোঁ, তথাপিতো ইমান ভিৰ হৈছে। এতিয়া ৰাতিপুৱা 7 বাজিছে, তথাপিতো ইমান ভক্তৰ ভিৰ হৈছে। ইয়াৰ দোকান, এইবিলাক বাহিৰত দোকান দিছে। গোটেই শাওন মাহটো এনেকৈ দোকান থাকিব। আৰু ৰাতিপুৱাৰ ভাগতেই বেছি ভিৰ হয়, পাছলৈ লাহে লাহে অলপ কমে। হৰ হৰ মহাদেৱ।